মই গড়েশ্বৰ সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ। প্ৰায় 2,05,000 ভোটাৰ আছে আৰু প্ৰত্যেকগৰাকী ভোটাৰে কিবা আশা কৰি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত মত সাব্যস্ত কৰিছে। গতিকে প্ৰথম আৰম্ভণিতে যেতিয়া আমি এই পবিত্ৰ সদনলৈ গৈছিলোঁ, মনত এটাই প্ৰবল ইচ্ছা লগত ৰাখিছিলোঁ যে আগন্তুক দিনত যি কৰিম কেৱল এই 2,05,000 ভোটাৰৰ কাৰণে কৰিম। ইয়াত নিজস্ব বুলি একো নাই, ৰাজনীতিত ব্যক্তিগত একো নাথাকে। গতিকে সম্পূৰ্ণ সময় 5 বছৰ ৰাইজৰ কাৰণে 2,05,000 ভোটাৰৰ কাৰণে সমৰ্পিত কৰিম। সমষ্টিত কৰিবলগীয়া কাম বহুত আছে। গড়েশ্বৰ নতুনকৈ গঠিত হয় এটা সমষ্টি, 4টা সমষ্টিৰ বিভিন্ন অঞ্চল লগ হৈ গড়েশ্বৰ বিধানসভা সমষ্টিটো গঠিত হৈছে। তামোলপুৰৰ কিছু অঞ্চল, আপোনাৰ ৰঙিয়াৰ পৰা কিছু অঞ্চল, কমলপুৰৰ পৰা অলপ অঞ্চল আহি, চিপাজাৰ পৰা অলপ অঞ্চল আহি গড়েশ্বৰ সমষ্টিটো গঠন হৈছে। কৰিবলগীয়া কাম বহুত আছে। গতিকে ইতিমধ্যে বহুকেইটা ডাঙৰ ডাঙৰ প্ৰকল্পৰ আধাৰশিলা গড়েশ্বৰ সমষ্টিত আৰম্ভ কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কথা দি আহিছিলে বা তেখেতৰ কথা মতে ইতিমধ্যে কাম আৰম্ভ হৈছে। যেনেকে আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টিত ডিগ্ৰী কলেজ এখনৰ আধাৰশিলা বা ৰেলৱে অভাৰব্ৰিজ এখনৰ আধাৰশিলা, 2-3খন খুব ইম্পৰ্টেণ্ট দলং, যিখন দলঙে তাৰমানে আমাৰ ৰাস্তাৰ দৈৰ্ঘ্যটো ছুটি কৰি দিয়ে। এনেই সাধাৰণতে এতিয়া মানুহে অহা যোৱা কৰিলে য'ত 10 কিলোমিটাৰ যাব লাগে দলংখনলৈ 5 কিলোমিটাৰ যাব লাগে। গতিকে এনেকুৱা ধৰণৰ সূক্ষ্ম কথাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্ব আৰোপ কৰি আমাৰ বিধায়ক নোহোৱা সমষ্টিত কাম কৰি আছে। গতিকে তেখেতক এই চেগতে মই 2,05,000 ভোটাৰৰ তৰফৰ পৰা মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ মৰম গড়েশ্বৰ সমষ্টিৰ প্ৰতি সদায় থাকিব। তেখেত আমাৰ অভিভাৱক। আগন্তুক দিনত তেখেতৰ মাৰ্গদৰ্শনত আমি গড়েশ্বৰ সমষ্টিটো এটা আগশাৰী সমষ্টিলৈ ৰূপান্তৰ কৰাৰ কাৰণে যিখিনি কৰণীয় যেন বিধায়ক হিচাপে সেই কামখিনি আমি কৰি গৈ থাকিম। আমি যদি ভাৰতবৰ্ষৰ বুনিয়াদ চাওঁ, কিন্তু সংস্কৃতিৰ আধাৰত ভাৰতবৰ্ষৰ সপোন দেখিছিলে, যিসকলে এই ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে নিজৰ জীৱন উৎসৰ্গিত কৰি দিছিলে। গতিকে আমি সাংস্কৃতিক ৰাষ্ট্ৰবাদক বিশ্বাস কৰোঁ আৰু এই সংস্কৃতিক চহকী কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীক এইখন চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সন্মান দি আহিছে আৰু ভৱিষ্যতেও দি থাকিব, যিটো কথা যোৱাকালি শপত গ্ৰহণৰ সময়ত প্ৰতিফলিত হৈছে। গতিকে আগন্তুক দিনত প্ৰত্যেকটো জাতি জনগোষ্ঠীক আমি অনৈক্যৰ মাজত ঐক্যতাৰ কথা কওঁ, বিবিধতাৰ মাজত একতাৰ কথা কওঁ। এই যে বিবিধ জনগোষ্ঠী সকলো মিলি আমি যিটো নেকি বৰ অসমৰ কথা আমি কৈ থাকোঁ, শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ জনাই কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈ থাকে। গতিকে সৰু সৰু জাতি উপজাতি মিলি এই বৰ অসম নিৰ্মাণ হৈছে। গতিকে প্ৰত্যেকটো যিটো সত্তাই যি জাতি জনগোষ্ঠীবিলাকে অসমৰ সাংস্কৃতিক পৰিচয় চহকী কৰিছে, অসমৰ যি নেকি আমাৰ যিটো নেকি পৰিচয় আৰু চহকী কৰিছে, তেনেকুৱা জাতি জনগোষ্ঠীক সদায় অগ্ৰাধিকাৰ দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিব।